পালি সম্প্ৰদায়ৰ তিল ঔটেঙা আৰু মটৰৰ চাটনি আজি ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ আপোনালোকে চাব দেই পিঁয়াজ ঔটেঙা আৰু জলকীয়া কাটি লৈছোঁ তাৰ নেক্সট প্ৰচেছ কেনেকৈ বনাই আছোঁ দেখুৱাওঁ বলক হাতী সৰিয়হৰ তেলৰ সৈতে পিঁয়াজ আৰু নিমখ হালধি লগতে মই ভাজি লৈছোঁ ৰঙচুৱাকৈ ইয়াতে এতিয়া দি দিম ঔটেঙা আৰু জলকীয়া কেইটুকুৰা ধুনীয়াকৈ ভাজি ল'ম ধুনীয়াকৈ সকলোবোৰ ভাজ খাই গৈছে এতিয়া ইয়াতে দিম মই বইল কৰি থোৱা গ্ৰীণ মটৰ কেইটা আপোনালোকে নৰ্মেল মটৰো দিব পাৰিব ইয়াত এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম একদম ফুৰফুৰীয়া গোন্ধ ওলোৱালৈকে ঔটেঙাটো একদম টেঙা গোন্ধ এটা ওলাই আছে নাকত বিৰাট মজা হ'ব খাবলৈ আৰু এইফালে আদা নহৰু খুন্দি লৈছোঁ ইয়াতে ক্লিপ এটা মোৰ থাকি গৈছিলে মই কৈ আছোঁ কি ক্লিপ থাকি গ'ল বাৰু এই ধুনীয়াকৈ এইখিনি ভাজ খাই গ'ল ইয়াতে এতিয়া আদা আৰু নহৰু খুন্দাখিনি দি দিম দেই আদা আৰু নহৰু খুন্দাখিনি দিয়াৰ পাছতে এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজিম ধুনীয়াকৈ আৰু এইখিনি এতিয়া অলৰেডি ভাজ খাই গৈছে ইয়াতে দিম এতিয়া পিচি থোৱা তিলৰ গুড়ি তিল চাটনিৰ লগত মালাৰুদিটো বহুত বেছি ভাল লাগে হয় নাই আৰু আপোনালোকে হয়তো অলৰেডি খাইছেও নিজে গতিকে চেল ৰুটি যোনটো কয় সেইটোৰ লগত খাই বেছি ভাল লাগে আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজিম যিহেতু তিলৰ গোন্ধটো যাব লাগিব ৰাইজ তেলখিনি ভাজিব লাগিব ইয়াতে ৰেড চিলি অকণমান দি দিছোঁ এইটো মাত্ৰ কালাৰ কাৰণে দি দিছোঁ আধা চামুচ মই ঘৰতে বনাই থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্ট এইটোৱে হৈছে মেইন ইনগ্ৰিডিয়েণ্ট হয় আৰু এইফালে অকণমান পানী দি দিছোঁ পানী দিলে ধুনীয়াকৈ ফ্লেভাৰবোৰ মটৰ আৰু ঔটেঙাত সোমাই যায় ইয়াতে অকণমান মই নেমু চেপিও দি দিছিলোঁ সেইটো পিছে আপোনালোকক ক্লিপটো দেখাব থাকি গ'ল ফাইনেলি ৰেডি হৈ গ'ল নহয় গাইজ মই এতিয়াতো খাই দিম আৰু কেনেকুৱা মজা হৈছে একদম গৰম গৰম ধুনীয়া গোন্ধ এটা আহি আছে খাই বিৰাট টেষ্টি লাগিব আপোনালোকে যদি কেতিয়াবা বনাই চায় তেতিয়াহ'লে মোক জনাব দেই ৰেচিপিটো জনাব আৰু লগতে মোৰ ইয়াত ছিক্ৰেট ইনগ্ৰিডিয়েণ্ট ক'বলৈ মোৰ আদা নহৰু পেষ্টটো